হয়, ভোগালী বিহু সমাগত আৰু ভোগালী বিহুক আদৰিবলৈ ইতিমধ্যে ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখা পোৱা গৈছে ভকত চাপৰিত। ভকত চাপৰিৰ 16খন গাঁৱৰ ৰাইজে যিহেতু তেওঁলোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু মাজুলীৰ অন্যতম কৃষিক্ষেত্ৰ ভকত চাপৰিৰ এই বৰ্ষত 700 হেক্টৰ ভূমিত কুঁহিয়াৰৰ খেতি কৰিছিল আৰু ইতিমধ্যে ভোগালীক আদৰিবৰ বাবে গুড়ৰ যিহেতু বিশেষ চাহিদা আছে এই বিহু অহাৰ লগে লগে, আৰু তাৰ বাবে বৰ্তমান সময়ত মই ভকত চাপৰিৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত 3খনকৈ ফেলাহীত গুড় প্ৰস্তুতত ব্যস্ত হৈ আছে কৃষকসকল, সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু যি ধৰণে জাকি আহিছে আৰু কৃষকজন ব্যস্ত হৈ আছে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু কেৱল উজনি অসমতে নহয়, ভকত চাপৰিৰ গুড় বুলি ক'লে অসমৰ বিভিন্ন প্ৰান্তত এক সুকীয়া মাদকতা আছে। ভকত চাপৰিৰ গুড়ৰ এক সুকীয়া সোৱাদ। এই ভকত চাপৰিৰ গুড় বিচাৰি আচলতে বিভিন্ন স্থানৰ লোকসকলে হাবিয়াস কৰে। বিহুৰ সময়ত ভকত চাপৰি অকণমান গুড় চাবৰ বাবে হাবিয়াস কৰে। দেখুৱাইছোঁ যে কুঁহিয়াৰ যিসমূহ খেতি আছে সেই খেতি পথাৰসমূহ দেখুৱাইছোঁ। কাষতে ঘৰ, লগত এইদৰে কুঁহিয়াৰ খেতি। আপুনি ভকত চাপৰিৰ ইমূৰৰ পৰা সিমূৰলৈ যদি বিভিন্ন স্থানত চায় তেতিয়াহ'লে আপুনি দেখা পাব যে ইয়াত কেৱল গোটেই চাপৰিটোত সৰহ সংখ্যক জেগাতেই কুঁহিয়াৰ খেতি উৎপাদন কৰে। আৰু বছৰেকৰ মূৰত এই ভোগালী বিহুৰ সময়লৈ আচলতে এই কৃষকসকল ৰৈ থাকিব লগা হয়, যিহেতু বছৰেকৰ খেতি আৰু কৃষিৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল। যিকোনো ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত যি অৰ্থৰ প্ৰয়োজন হয় সেইখিনি কেৱল মাত্ৰ কৃষিৰ পৰাই আহে আৰু সেই ধৰণে ব্যস্ত হৈ আছে। পৰিৱেশটো মই দেখুৱাইছোঁ। এই ধৰণে মই কৈছোঁৱে যে এইবাৰ ভকত চাপৰিত প্ৰায় 700 হেক্টৰ ভূমিত তেওঁলোকে কুঁহিয়াৰৰ খেতি কৰিছিল আৰু ইতিমধ্যে এয়া সাজু কৰি তোলা হৈছে। এফালে এটা সময়ত যদিও গৰু বা ম'হৰ জৰিয়তে এই কুঁহিয়াৰসমূহ পেৰি ৰস উলিওৱা হৈছিল, বৰ্তমান সময়ত আধুনিক এই ধৰণৰ মেচিন আহিল আৰু মেচিন অহাৰ পাছত তেওঁলোকে ইয়াৰ পৰা ৰস প্ৰস্তুত কৰে। সেইখিনি ফেলাহীত প্ৰায় 5-6 ঘণ্টা ধৰি ইয়াতে উতলাব লগা হয়। গৰম কৰাৰ পাছত ইয়াৰ পৰা কেইবাটাও পৰ্যায়ত উতলাৰ পাছত প্ৰায় 5-6 ঘণ্টাৰ পাছত গুড় প্ৰস্তুত হয় আৰু এই গুড়সমূহ বজাৰলৈ উলিয়াই দিয়া হয়। এটা কষ্টকৰ কৃষি বুলি ক'ব লাগিব, এটা কষ্টকৰ খেতি। আৰু এই খেতিৰ ক্ষেত্ৰত ব্যস্ত হৈ আছে এগৰাকী মহিলা আছে। মই অকণমান মন্তব্য লৈ ল'ম। কি ক'ব এই মুহূৰ্তত? কৰিছোঁ এইবাৰ 5 বিঘা কুঁহিয়াৰ খেতি কৰিছোঁ। এতিয়া 25 জাপ হৈছে আৰু আজিলৈকে কুঁহিয়াৰ পেৰা 25 ভান হৈছে আৰু আজি সৈতে আৰু এভান পেৰিম আৰু বিহু আগত, তাৰপৰা নেপেৰোঁ, আকৌ বিহু পিছত পেৰিম আৰু। এতিয়া কিমান বিঘামান পেৰিলে? 1 বিঘা হৈছে আজি পেৰা। 1 বিঘা হৈছে হয়, আৰু 4 বিঘা আছে আৰু 25 ভানত 2000কৈ ওলালে 50,000 পায় আৰু 50,000মান ৰৈছে আৰু আছে নহয় পেৰিবলৈ। মানে এই 2000 কিন্তু দুদিনৰ খৰচ গৈছে। ধৰক আমি কালি ৰাতিপুৱা 8টা বজাত ওলাই আহিছোঁ। ধৰক কুঁহিয়াৰ কাটিছোঁ, তাৰপৰা পিছবেলা কঢ়িয়াইছোঁ, তাৰপিছত এইবেলা আকৌ আনি পেলাই এতিয়া 8টা-9টা বজাত ওলাই আহিছোঁ আৰু 9টা বজাৰ পৰা গধূলা 6 বজালৈকে ধৰক গধূলা ঘৰ সোমামগৈ আৰু এনেকুৱা কষ্ট গোটেই দিনটো তাৰমানে আৰু। এভান কুঁহিয়াৰ টকা 2000 লগত লাগি আমি ইমানেই কষ্ট কৰিবলগীয়া হৈছে। মানে এভান কুঁহিয়াত কিমান মান গুড় ওলায়? 50 কেজি ওলায়, 45 কেজি ইমানটো ওলায় আৰু 50 কেজি 45 কেজি ইমানটো। গুড় ক'ত যায় আপোনালোকৰ ইয়াত? গুড় লখিমপুৰ যায়, গুৱাহাটী যায়, আমাৰ মাজুলীতো চেল যায়, তেনেকুৱা আৰু। খৰিয়া এতিয়া গুৱাহাটী যাব, গুৱাহাটীলৈ চৰিয়াত যে থোৱা হৈছে তাৰ পাছত আকৌ বেলেগত ভৰাব কেইবেগত বান্ধি লৈ যাব আৰু গোটেই। আমি বাতিত ভৰাওঁ, মাগত ভৰাওঁ, এইবোৰ দেখিছে মাগ, সৰু বাতি 1 কেজি বাতি, চৰিয়া ভৰাওঁ। তাৰপিছত বিহু পিছত যিটো ভৰাম সেইটো ডাঙৰ চৰিয়াবিলাকত কিমান থাকে? ইয়াত 10 কেজি 15 কেজি ইমানটো ধৰে আৰু 1.5 কেজি 2 কেজি 1 কেজিলৈকে আছে আৰু ইমানটোৱেই আৰু। বৰ্তমান 5 বিঘা আছে এইবাৰ। এনেই আগত যোৱা বছৰ 6 বিঘা আছিলে, এইবাৰ 1 বিঘামান কমি গ'ল, 5 বিঘা আছে। কুঁহিয়াৰটো কেনেকুৱা হৈছে এইবাৰ? নাই, কুঁহিয়াৰ ভাল হৈছে, কুঁহিয়াৰটো ভাল হৈছে। কিমান মান ওলায় 5 বিঘাত আপোনাৰ? বিঘাত 15 ভান মানকৈ ওলায়, 5-15 75 ভান হয়। মানে কিমান কুইণ্টেল মান গুড় ওলায়গৈ টোটেল? আপোনাৰ 15 ভানত 50 কেজিকৈ হ'লেও 7.5 কুইণ্টেল হয়। 7 কুইণ্টেল 7কেই ধৰিছোঁ আৰু 7 কুইণ্টেলকৈ। 7 কুইণ্টেলকৈ হ'লে 5-7 35 কুইণ্টেল গুড় পাওঁ।
ওলায় প্ৰতি বছৰে যিখিনি উপাৰ্জন হয় সেইখিনিয়ে পৰিয়াল হয় আমি সেইখিনিয়ে পৰিয়াল পোহপাল দি থাকিবলগীয়া খেতিৰ ওপৰতে নিৰ্ভৰ খেতিৰ ওপৰতে অন্য একো নাই আমাৰ খেতিয়ে কৰোঁ আৰু এতিয়া ধৰক ঋণ লৈছোঁ ঋণ লৈ আকৌ সেই তেনেকৈ খেতি কৰিব খেতিতে ইনভেষ্ট কৰিছোঁ আপোনাৰ কি কি খেতি আছে মাহ সৰিয়হ তাৰপৰা ঘেঁহু মটৰৰ পৰা ধৰি লৈ কুঁহিয়াৰ ইয়াৰ গুৰ ক'লৈ ক'লৈ নিয়ে আমি গুৰ গুৱাহাটী লখিমপুৰ মাজুলী তেনেকৈ দিওঁ আৰু এতিয়া কৃষকৰ যিটো মূল্য যিটো উচিত মূল্য নাপায় বুলি সততে প্ৰশ্ন হয় এইবাৰ কেনেকুৱা চাহিদাটো ৰেটটো এনেই আমি যিটো আউটত দিছোঁ এইটো ধৰক পাইছোঁ বুলিয়ে ধৰিছোঁ মই এতিয়া গুৱাহাটী প্ৰথম গুৱাহাটী 60 টকাকৈ মই দি আছোঁ 60 টকাকৈ দিলে ধৰক প্ৰফিটটো হয় আৰু এতিয়া বিহু আগত আমি 60-55 তেনেকৈ দি আছোঁ বিহুৰ পিছত অলপ ৰেটটো কমি যায় তেতিয়া মানে কষ্টও আছে যথেষ্ট কষ্ট আছে হ'লেও কুঁহিয়াৰ খেতিটোত আমি ইমান প্ৰফিট নহয় বুলি নকওঁ কুঁহিয়াৰ খেতিটোৰ যোগেদিয়ে আমি যিখিনি অন্য খেতিতকৈ মানে প্ৰফিটটো বেছি পাইছোঁ স্বাৱলম্বী হ'বৰ কাৰণে অলপ সুবিধা এই কুঁহিয়াৰ খেতিটোৰ যোগেদিহে পাইছোঁ সেইটো কাৰণে কষ্ট হ'লেও আমি সেইটোকে কৰিব বিচাৰি আছোঁ আৰু যিমানেই কষ্ট নহওক